নমস্কাৰ জনাইছোঁ সকলোকে। আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে, মোৰো ভাল। আজি মই এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ আৰু যিটো ভিডিঅ' মই এক্সেছ বাৰ্ছৰ ওপৰত প্ৰস্তুত কৰিব ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে যিসকলে দেখিছে ছ'চিয়েল মিডিয়াত, মই আজি অলপ দিনৰ পৰা অন্ততঃ 2 বছৰ হ'ল এক্সেছ বাৰ্ছৰ লগত জড়িত আৰু বৰ্তমান সময়ত মই অসমৰ বিভিন্ন জেগাত এক্সেছ বাৰ্ছৰ ক্লাছো দি আছোঁ আৰু ছেশ্যনো দি আছোঁ। কিন্তু বহুতে ভিডিঅ' প্ৰস্তুত কৰিবলৈ নিদিয়ে, ছ'চিয়েল মিডিয়ালৈ আহিবলৈ বেয়া পায় নহয় জানো বহুত মানুহে। গতিকে মই ভিডিঅ'সমূহ আপলোড কৰা নাই বা ভিডিঅ' বনোৱা নাইকিয়া, তেখেতসকলৰ লগত ভিডিঅ' প্ৰস্তুত কৰা নাই। কাৰণ আমি ভিডিঅ' এটা প্ৰস্তুত কৰাৰ আগত যিসকল আমাৰ ক্লাইণ্ট হয় তেখেতসকলৰ অনুমতি লৈহে আমি ভিডিঅ' এটা প্ৰস্তুত কৰোঁ। বাৰু যি কি নহওক, এই ভিডিঅ'টো মই প্ৰস্তুত এইকাৰণেই কৰিলোঁ, আজি এসপ্তাহমান হ'ল মোলৈ, এসপ্তাহ 10 দিনমান হ'ল মোলৈ বহুত দূৰ দূৰণিৰ পৰা ফোন আহি আছে। বৰ্তমান সময়ত এক্সেছ বাৰ্ছ কি বহুতে জানে যদিও আৰু এতিয়াও বহুত সংখ্যক মানুহে নাজানে, আৰু সেইকাৰণে ভাবিলোঁ মই এটা ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু ভিডিঅ' আকাৰে আপোনালোকক জনাওঁ, যিসকলে এতিয়াও নাজানে। গতিকে আপোনালোকে যদি পাৰে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই একচুৱেলি আজি অকণমান এক্সেছ বাৰ্ছ কি মই অসমীয়াতে ধুনীয়াকৈ বুজাই দিব লৈছোঁ, যিসকলে এতিয়াও জনা নাই সেইসকলৰ বাবে। গতিকে এক্সেছ বাৰ্ছ থেৰাপি হৈছে এটি আমাৰ মূৰত থকা 32টা বিশেষ বিন্দু, আৰু এইটো হৈছে এটা স্পৰ্শ চিকিৎসা। আৰু যিটো চিকিৎসা মই অলপ ডিটেইলছত ক'ম। স্পৰ্শ চিকিৎসা, আৰু ই হৈছে এটা শাৰীৰিক আৰু মানসিক চিকিৎসা বুলি কোৱা হয়। আৰু ইয়াৰ লগত জড়িত অৰ্থ হৈছে, ইয়াৰ মূল অৰ্থ হৈছে আমাৰ মগজুত জমা হৈ থকা পুৰণি যিবিলাক চিন্তা আৰু ভয়, আমাৰ জন্মগতভাৱে আমি সৰুৰ পৰা ডাঙৰলৈ বৰ্তমান সময়লৈকে আমি বিভিন্ন ধৰণৰ মানসিক চিন্তা, আমি যিহেতু মিডল ক্লাছ ফেমিলি, সেইটো এটা আমি যে মিডল ক্লাছ ফেমিলি, সৰুতে সেইটো আমাক দেউতাহঁতে বা আমাৰ পৰিয়ালৰ মা দেউতাহঁতে সেইটো শিকাই দিছে। কাৰণ আগৰ দিনত এটা ইনকামৰ দ্বাৰাই বহুত বহুত ল'ৰা ছোৱালী হয় এটা ফেমিলিত, আৰু সেইকাৰণে সেই সন্তানসকলক সেইটো শিকাই দিয়ে যে আমি মিডল ক্লাছ ফেমিলি, গতিকে চিন্তা কৰি চলিব লাগিব। আৰু গতিকে তেওঁলোকৰ যিবিলাক ইচ্ছা থাকে সেইবিলাক বহুত জমা ৰাখি ৰাখি তেনেকেই ডাঙৰ হয় সন্তানসকল। ঠিক বৰ্তমান সময়তো তেনেকুৱা আছে, তেনেকুৱা পৰিস্থিতিয়ে হয় মিডল ক্লাছ ফেমিলিবিলাকৰ ক্ষেত্ৰত। গতিকে ময়ো এগৰাকী মিডল ক্লাছ পৰিয়ালৰে বোৱাৰী আৰু জীয়াৰী। গতিকে ময়ো তেনেকুৱা পৰিৱেশৰ পৰাই ডাঙৰ হৈছোঁ। গতিকে আমাৰ ব্ৰেইনত সেই জন্মগতভাৱে সৰুৰ পৰা যিবিলাক চিন্তা লৈ আহোঁ, তাৰমানে আমাৰ ব্ৰেইনত এটা লিমিটেশ্যন ৰাখিব যে লাগে, আমি সেইটো সৰুৰ পৰা শিকিছোঁ। গতিকে সেই ভয়, মানসিক চাপ আৰু যিবিলাক কোনো প্ৰয়োজন নহয় তেনেকুৱা ধৰণৰ সকলোবিলাক চিন্তা আমি মগজুত লৈ থাকোঁ, আৰু সেইবিলাক আমি এই স্পৰ্শ চিকিৎসাৰ দ্বাৰাই আমাৰ ব্ৰেইনত যিটো 32টা পইণ্ট থাকে, আমি আঙুলিৰে সেই থেৰাপিটো দি সেই ব্লকেজ হৈ থাকে, এইবিলাক জমা হৈ আমাৰ বেমাৰ বা মানসিক চিন্তালৈ পৰিৱৰ্তন হয়, তাৰপিছত আমাৰ শৰীৰত বিভিন্ন বেমাৰে দেখা দিয়ে। গতিকে এই স্পৰ্শ চিকিৎসাৰ দ্বাৰা সেই ব্লকেজবিলাক খোল খাই যায়, আৰু সেই ব্লকেজবিলাক খোল খাই যোৱাৰ লগে লগে আমাৰ মনটো শান্ত হয়। বহুত দিন যদি আমাৰ টোপনি অহা নাই, টোপনি যায়, আৰু শৰীৰটো বহুত ভাল লাগে, আৰু তাত নতুনকৈ চিন্তা মুকলি হয়। এই ছেশ্যনটো অকল যে বয়সস্থ মানুহে ল'ব পাৰে সেইটো নহয়, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৱে ছেশ্যনটো ল'ব পাৰে। এই ছেশ্যনটো লোৱা কোনো ৰুল ৰেগুলেশ্যন নাই যে ইমান সময়তেহে ল'ব লাগিব বা এনেকুৱা বস্তু খাব নালাগিব ছেশ্যন ল'লে, তেনেকুৱা ৰুল ৰেগুলেশ্যন নাই। এইখিনিতে এটা কথা কওঁ, বহুতে ভাবে এক্সেছ বাৰ্ছ এটা তন্ত্ৰমন্ত্ৰ। এক্সেছ বাৰ্ছ কেতিয়াও তন্ত্ৰমন্ত্ৰ নহয়, এইটো এটা কমপ্লিট বৈজ্ঞানিক পদ্ধতি, আৰু যিটো পদ্ধতিৰ দ্বাৰাই এইটো জন্ম হৈছিলে 1990 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত, আৰু এইটো উদ্ভাৱন কৰিছিলে গেৰী ডাগালছ নামৰ এজন ব্যক্তিয়ে। আৰু ই কেনেদৰে মানুহৰ
শৰীৰত কাম কৰে। এজন প্ৰশিক্ষিত ব্যক্তিয়ে, যেনে মই প্ৰশিক্ষণ লৈছোঁ, আৰু সেই প্ৰশিক্ষণ লোৱা মানুহে সেই বেলেগ মানুহক আঙুলিৰে টাচ কৰি, স্পৰ্শ কৰি চিকিৎসাটো দিয়ে। লাহেকৈ টাচ কৰিব লাগে, আৰু ইয়াৰ দ্বাৰাই মানুহৰ মগজুত তৰংগ সৃষ্টি হয়, হৈ পেলাই গভীৰ এটা বিশ্বাসৰ অনুভৱ সৃষ্টি হয়, আৰু তাৰ দ্বাৰাই আমাৰ শৰীৰত কাম কৰে। মানসিক চাপ, চিন্তাৰ পৰা দূৰ হ'ব পাৰি। নিদ্ৰাহীনতা, বহুত দিন মানুহে ধৰক টোপনি যোৱা নাই। আজিকালি টোপনি যোৱা সমস্যাটো বহুত হৈছে। মোৰ ওচৰলৈ বহুত ছেশ্যন ল'ব আহিছে এইটো ক্ষেত্ৰত। গতিকে বহুতে এই নিদ্ৰাহীনতাৰ সমস্যাৰ পৰা মুক্তি হৈছে ছেশ্যন লৈ, আৰু মনোযোগ বৃদ্ধি পায়। আমাৰ যিবিলাক ব্ৰেইনৰ কনচেনট্ৰেশ্যন নাথাকে নহয় জানো, আমাৰ ধাৰাবাহিকতা নাথাকে, এঠাইত থাকি পেলাই এটা কথাকে আমি চিন্তা কৰি, পঢ়া শুনাৰ ক্ষেত্ৰতে ধৰক মনোযোগটো আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰ বহুতেই কম, আৰু পঢ়িবলৈ মন নকৰে, বেছি মোবাইলৰ প্ৰতি আসক্তি হয়। গতিকে শাৰীৰিক মানসিক বিভিন্ন সমস্যাৰ পৰা এই ছেশ্যনটো ল'লে মুক্ত হয়। আকৌ কৈছোঁ, মই এই এক্সেছ বাৰ্ছ কোনো তন্ত্ৰমন্ত্ৰ নহয়, এইটো হৈছে এটা কমপ্লিট বৈজ্ঞানিক পদ্ধতি। গতিকে মই আজি ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিলোঁ যে মোলৈ ইমানেই বেছি ফোন আহিছে, বহুতে নাজানে এক্সেছ বাৰ্ছনো কি, আৰু বহুতে ভাবে ই এটা কোনোবা তন্ত্ৰমন্ত্ৰ। আৰু মোৰ লগত তেনেকুৱা ছাকচেছ ষ্টৰী আছে, যিবিলাক ছাকচেছ ষ্টৰী মই একচুৱেলি শ্বেয়াৰ কৰা নাই, কিন্তু তথাপিও আজি মই দুটামান ছাকচেছ ষ্টৰী ক'ব লৈছোঁ। বহুতৰে আজিকালি মাহেকীয়া সময়ত মানুহৰ পেটৰ বিষ হয়, প্ৰায়বিলাক ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে দেখিছোঁ। তেনেকুৱা সমস্যাৰ কাৰণে মোৰ ওচৰত ছেশ্যন ল'বলৈ কেইবাগৰাকীও মহিলা আহিছিলে। যোৱা সপ্তাহত মোলৈ এটা ফোন আহিছিলে, এগৰাকী বোৱাৰী, নতুন বোৱাৰী, এবছৰমান হৈছে বিয়া দিয়া, আমাৰ ৰহাৰে হয়, নামটো মই নকওঁ বাৰু, ক'ৰ সেইটোও নকওঁ, ৰহাৰে হয় সেইটো কৈছোঁ, কিন্তু নাম মই নকওঁ, কাৰণ তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰিব দিয়া নাই, আৰু সেইখিনি কথা ক'বও দিয়া নাই, গতিকে মই সেইটো নকওঁ। কিন্তু তেখেতৰ লগত এনেকুৱাই অৱস্থা হৈছে, বহুত দিন তেওঁ মেন্স বন্ধ হৈ থাকে, কোনো 50 দিনমানৰ মূৰত তেওঁ মাহেকীয়া হয়, আৰু ৰেগুলাৰ নহয়। গতিকে তেখেতে সন্তানৰ ক্ষেত্ৰতো বহুতখিনি বাধা সৃষ্টি হৈছে, আৰু তাৰ দ্বাৰাই তেওঁ যিকোনো মুহূৰ্ততে, টকা পইচাৰ অভাৱ নাই, কিন্তু যিকোনো মুহূৰ্তত তেওঁ মানসিকভাৱে ইমানেই ভাগি পৰিছে, মানে শান্তিৰে থাকিবই নোৱাৰে। তেওঁ নিজেও চাকৰি কৰে, অথচ তেওঁ এই মন গ'ল ৰুমত সোমাই কান্দিলে, এই মন গ'ল কিবা এটা কৰিলে, মানে একদম জীৱনটো মানে কিবা, তেওঁ নিজকে ভাবিছে মই মানে বহুত অৱহেলিত, মোক কোনোবাই মৰম নকৰে, এনেকুৱা ধৰণৰ কথা, মানে বিভিন্ন সমস্যা লৈ পেলাই মোলৈ ফোন কৰিলে। তাৰপিছত মই ছেশ্যনটো ইমান অন্তৰেৰে দিছোঁ, তেওঁলোকক কৈছিলোঁ যে যিটো প্ৰব্লেম হৈছে আপোনালোকক 3টা বা 4টা ছেশ্যন নিশ্চয় ল'ব লাগিব। বাৰু যি কি নহওক, মই প্ৰথম ছেশ্যনটোৱে দিলোঁ, 1 ঘণ্টা 15 মিনিট দিছোঁ, অলপ বেছিকৈও দিছোঁ। গতিকে দিয়াৰ পিছত যিটো অৱস্থা হৈ মোৰ ওচৰলৈ আহিছিলে, ভিডিঅ'টো অকণমান দীঘল হৈছে, কিন্তু মই প্ৰস্তুত কৰিছোঁ এইকাৰণে যে কথাখিনি অন্ততঃ ৰাইজে জানক অলপ হ'লেও। গতিকে ছেশ্যনটো দিয়াৰ আগত মানুহগৰাকী ক'লা পৰি, বোৱাৰীগৰাকী ক'লা পৰি পেলাই একদম মানসিকভাৱে বহুত, মানে মানসিক এটা বহুত বেয়া হেৰিয়াত আছে যে, অৱস্থাত আছে যে, সেইটো মই বুজি পাইছোঁ। তাৰপিছত ছেশ্যনটো দিয়াৰ পিছত, দি থাকোঁতেই মই গম পাইছোঁ তেওঁ কিমান ডিপ্ৰেশ্যনত আছে। তো দিয়াৰ পিছত তেওঁ বহুত পানী পিয়াহে ধৰিছে। একচুৱেলি এক্সেছ বাৰ্ছ ছেশ্যনে যদি কাম কৰে, মানুহৰ বহুত পানী পিয়াহে ধৰে, বা ঘামি যায়, তেনেকুৱা ধৰণৰ কিছুমান হয়। তেওঁ বহুত ঘামিছে আৰু পানী খাইছে উঠিয়ে ছেশ্যন দিয়াৰ পিছত, আৰু ধুনীয়াকৈ হাঁহিছে। মই ধুনীয়াকৈ চাহ তাহ খুৱাই পঠিয়াইছোঁ। তাৰপিছত যিটো মেন্সৰ প্ৰব্লেম, তেওঁ 50 দিনমান হ'ল হোৱা নাই, তেওঁলোক ধুনীয়াকৈ চাহ তাহ খাই ঘৰলৈ গ'ল। তাৰপিছত সন্ধিয়া সময়ত মোলৈ ফোন কৰিছে, কৈছে বাইদেউ আপোনাক ফোন কৰিম। সন্ধিয়া সময়ত ফোন কৰিছে, কৈছে ইমান ভাল খবৰ এটা আছে, বহুত মেজিক হৈ গ'ল মোৰ লগত। মই কি মেজিক হ'ল? কৈছে মোৰ ছোৱালী, মাকো আহিছে লগত, মোৰ ছোৱালী এনেকুৱা মেন্স হ'ল, আৰু এতিয়া মানে তাই বহুত টোপনি ধৰিছে, টোপনি সমস্যাও হৈ গৈছিলে, আৰু এতিয়া পূৰা টোপনি আহিছে, আৰু তাই বহুত ফূৰ্তিত আছে। তেতিয়া মই ক'লোঁ যে
মোৰো বহুত ভাল লাগিছে, কাৰণ মই ছেশ্যনটো দিওঁতে জানিছিলোঁ ছেশ্যন দিয়াৰ আগত তেওঁ যিটো অৱস্থা আৰু দিয়াৰ পিছত তেওঁৰ মুখৰ যিটো অৱয়ব, সেইটোতে মই গম পাইছিলোঁ তেওঁৰ শৰীৰত এই ছেশ্যনে কাম কৰিছে। আৰু সেইদৰে মই এটা ৰিজাল্ট পালোঁ, বহুত ভাল লাগিলে। কিন্তু তেওঁলোকক যি 3-4টা ছেশ্যন ল'ব লাগিব বুলি কৈছিলোঁ, অৱস্থাটো দেখি কৈছিলোঁ, কিন্তু তেওঁলোকে আৰু ছেশ্যন ল'ম বুলি কৈ অহা নাই বাৰু। কিন্তু তেনেকুৱা ধৰণৰ এই সমস্যাটো লৈয়ে 3-4গৰাকীৰ বহুত ছাকচেছ ষ্টৰী আছে। তাৰপিছত আৰু তেনেকুৱা ধৰণৰ আছে। আপোনাৰ ধৰক গুৱাহাটীৰ পৰা আহিছিলে, গুৱাহাটীৰ তেখেতৰ বহুত দিন টোপনি অহা নাছিলে, ডিপ্ৰেশ্যনত আছিলে, এইবিলাক চব ভাল হৈ গ'ল ছেশ্যন লোৱাৰ পিছত। তাৰপিছত এনেকুৱা এগৰাকী মানুহ মই ছেশ্যন দিছোঁ, এনেকুৱা মানুহক বহুত দিন শৰীৰত বিষ অনুভৱ কৰে। একচুৱেলি এক্সেছ বাৰ্ছ বিষৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। যিকোনো পইণ্টত যেতিয়া আপোনাৰ বিষ অনুভৱ হয় এক্সেছ বাৰ্ছৰ, এনেকুৱা কিছুমান পইণ্ট আছে দিয়াৰ পিছতে উপশম হয়। সেইটো মোৰ লগত প্ৰায়ে হৈ থাকে। মই তেনেকুৱা বহুতখিনি ৰিকভাৰী কৰিছোঁ বহুতজন মানুহৰ। গতিকে মানুহগৰাকীয়ে মোক আহি কয়, মোৰ ছেশ্যন এটা দিয়া হ'লে, মই ইমান ডাক্তৰক দেখুৱাইছোঁ ভাল পোৱা নাই, এনেকুৱা কথা। তাৰপিছত ছেশ্যন ল'বও বিচাৰে কিন্তু পইচা দিবও নিবিচাৰে দেই, তেনেকুৱা কিছুমান মানুহ আছে। কিন্তু এক্সেছ বাৰ্ছ শিকিছোঁ যিহেতু, গতিকে এটা মানৱীয়তাৰ দৃষ্টিও মই মানুহক চাওঁ। কিছুমানে হয়তো পইচাৰ অভাৱত ছেশ্যন ল'ব নোৱাৰে, গতিকে মই এনেকুৱাও হৈছে মই 21 টকা লৈও মানুহক ছেশ্যন দিছোঁ। গতিকে 101 টকা লৈও ছেশ্যন দিছোঁ। কিন্তু এক্সেছ বাৰ্ছৰ ছেশ্যনটো তেনেকুৱা নহয়, যিসকলে জানে বুজি পায়। আৰু যি কি নহওক তেনেকৈও দিছোঁ, কিয়নো মানে বেমাৰৰ পৰা যাতে উপশম হয়। গতিকে সেই মানুহগৰাকীয়েও 2টা ছেশ্যন ল'লে, মোক দি পেলাই ছেশ্যন দিয়াৰ পিছত তেখেতে ভাল পালে। মই সেইকাৰণেই সেইসকলৰ ওচৰত কৃতজ্ঞ আৰু ভগৱানৰ ওচৰত কৃতজ্ঞ যে মই এনেকুৱা এটা মডেলিটিৰ লগত জড়িত হ'লোঁ। আৰু সেই মানুহসকলক যে মই ছেশ্যন দি অলপ হ'লেও কিবা এটা ঠিক কৰিব পাৰিছোঁ, মই কৰা নাই দেই, ইয়াক ভগৱানেহে কৰিছে, মই কৰা নাই। মই কেৱল এটা ছেশ্যনটো খালী দিছিলোঁ, কিন্তু তাত যদি ভগৱানে একো নকৰে মই কৰিব নোৱাৰোঁ। আৰু সঠিক পইণ্টত ছেশ্যনটো দিব পাৰিব লাগিব। গতিকে আজি মই অকণমান আপোনালোকক জনালোঁ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে যিসকলে এতিয়াও জনা নাই, তেখেতসকলে ভিডিঅ'টো চাব, পাৰিলে শ্বেয়াৰ কৰিব। আৰু মোৰ লগত যদি এক্সেছ বাৰ্ছৰ ছেশ্যন ল'ম বুলি ভাবে বা ক্লাছ কৰিম বুলি ভাবে, তেনেহ'লে মোৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰিব। আমি ছেশ্যন ল'ব লাগে বা ক্লাছ কৰিব লাগে বুলি কাকো জোৰ নকৰোঁ। কিন্তু যিসকলে ইচ্ছা কৰে, যিসকলৰ মনে কয় যে মই ক্লাছটো কৰোঁ বা ছেশ্যন লওঁ, গতিকে তেখেতসকলে ল'ব পাৰে, আহিব পাৰে, মোৰ লগত যোগাযোগ কৰিব। সকলো কুশলে থাকক। ৰাতি এতিয়া বহুত হ'ল, কিন্তু মই দিনতে ভাবিছিলোঁ মই ভিডিঅ'টো প্ৰস্তুত কৰিম, কিন্তু মই সময় মিলাব নোৱাৰিলোঁ। সেইকাৰণে মই এতিয়াই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে সকলো কুশলে থাকক। গড ব্লেছ ইউ। থেংক ইউ ছ' মাছ।